জুৰিয়া কমিউনিটি টাউন হাইস্কুলৰ ইতিমধ্যে আমাৰ চৰকাৰে 7 কোটি টকা ধাৰ্য কৰিছে বিল্ডিঙৰ কাৰণে। আৰু ইয়াত পুৰণা যিখিনি নিৰ্মাণ কাৰ্য আছিল, যিখিনি ঘৰ আছিল, সেইখিনি ভাঙি কোনোভাৱে জাননী নিদিয়াকৈ খালি অকল এটা ৱালত এটা নটিচ হেণ্ড কৰি তেওঁলোকে কোনো মাইকিং ছিষ্টেম নকৰাকৈ, কোনো ৰাইজক নামাতাকৈ, মই নিজেই এই ৱাৰ্ডৰ ব্যক্তি, এই যিটো ৱাৰ্ডত স্কুল এইটো ৱাৰ্ডৰ ব্যক্তি, আমাক ৰাইজক নজনাকৈ তেওঁলোকে মনে মনে বস্তুবিলাক বিক্ৰী কৰি আছে। তাৰ ভিতৰত আমাৰ এটা সন্দেহ হৈছে যে ইয়াত এটা ডাঙৰ ঘোটালা হৈছে। কাজেই আপোনালোকৰ চেনেলৰ জৰিয়তে নগাঁও জিলা আয়ুক্ত মহোদয়ক অতি সোনকালে এখন তদন্ত কৰি এই বস্তুটো সঠিকভাৱে আজি ইয়াত যিখিনি টকাৰ সম্পদ আছে, এই সম্পদখিনি তেওঁলোকে কেনেকৈ কাৰ ছত্ৰছায়াত কাৰ ক্ষমতাত বলীয়ান হৈ তেওঁলোকে এই কামটো কৰিলে। ৰূপৈহাট সমষ্টিৰ বিধায়ক মহোদয়ক ইতিমধ্যে কোনোবাই যোগাযোগ কৰিছিল, তেওঁ কৈছে যে নাই, এইটো ৰাজহুৱা হ'ব লাগে আৰু এইটো মাইকিং কৰি ৰাইজক মাতি পেলাই ৰাইজক নিবিদা হিচাপে দিব লাগে। তেওঁ নকৰি এইটো মনে মনে তেওঁলোকে কিবা কিবি বুজাবুজি কৰি ইয়াত এটা ডাঙৰ ঘোটালা সোমাই আছে। আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই আয়ুক্ত মহোদয়ক এটা কথাই ক'ম যে এটা সঠিক তদন্ত কৰি এই বস্তুটো বৰ্তমান যেনেকৈ চলি আছে স্থগিত কৰি ৰাইজক মাতি ইয়াৰ পৰা ক'ত ক'ত বস্তু গৈছে এই বস্তুখিনি উভতাই এই জেগাত আনি ৰাইজক মাতি ৰাইজক নিবিদা দি ৰাইজে ইয়াৰ পৰা মাতি লৈ যাব যে ইমান টকাত এই বস্তুটো বিক্ৰী হৈছে। দেখা গৈছে প্ৰায় 4-5টা পুৰণা ঘৰ আছে, পুৰণা বিদ্যালয়, আৰু এই দুটামান একদম নতুনেই বিদ্যালয় ভাঙিব লগা হৈছে। দেখা গৈছে বহুত টকা সামগ্ৰী আছে। চাওক, ইতিমধ্যে যোনটো পশ্চিম ফালে থকা ঘৰ এইটো পুৰণা, এইটো সঁচা, কিন্তু দক্ষিণ ফালে থকা যিটো বিল্ডিং, এই বিল্ডিংটো অলপ দিন আগত আপোনাৰ বিল্ডিংটো বনোৱা হৈছে। সেই বিল্ডিংটো সম্পূৰ্ণ নতুন, আৰু নতুন বিল্ডিঙৰ বস্তু বাহিনী চব নতুনেই হৈ আছে। এইবিলাকৰ ভিতৰত মানে এটা কেৰুণ সোমাই তেওঁলোকে যে এটা ঘোটালা কৰিছে, এই ঘোটালাটো ওলাব লাগে। আৰু এই ঘোটালাটো নোলোৱালৈকে মই আহ্বান কৰিম আমাৰ চাৰ্কল অফিচাৰ ছাৰক যে তেখেত নিজে যিহেতু এইটোৰ চেয়াৰমেন, তেখেত আহি পেলাই যাতে এই কাম স্থগিত কৰি ইয়াৰ কেৰুণটো ওলাই লয়, নহ'লে অন্যথা আমি আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আমি কোৰ্টলৈকে যাম, আইনী ব্যৱস্থা ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।